গুড আফটাৰনুন ভিউৱাৰ্ছ। আজি মই ওচৰৰ নবৌ এজনী ঘৰলৈ ওলাই আহিছিলোঁ। বতৰটো অকণমান ঠাণ্ডা কৰিছে যে, দেখিছেনে ইমান ধুনীয়া বতাহ মাৰি আছে পিছফালে। একদম পথাৰৰ পৰিৱেশ কি ধুনীয়া ন, গাঁৱৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। তাৰপিছত এয়া দেখিছেনে অমিতা লাগি আছে, অমিতাকেইটাও দেখাই দিছোঁ। কঁঠাল লাগি আছে, এয়া কঁঠাল গছত ঢেৰ লাগি আছে কঁঠাল। মানে পাছফালৰ পৰিৱেশটো নবৌহঁতৰ ইমান ধুনীয়া ন, বহি থাকিবলৈ ইমান ভাল। তো পূৰা ছাঁ পৰি থাকে। আমাৰ পোৱালিও মুকলি পাই পূৰা খেলি আছে, তাকো অকণমান দেখুৱাই দিছোঁ। তাৰপিছত এয়া নবৌহঁতৰ কুকুৰজনীয়ে পোৱালিকেইটা দিলে, দেখিছেনে ইমান মম লগা 4টা দিছে, 2টা মতা আৰু 2টা মাইকী। তাৰপিছত নবৌক ক'লোঁ, নবৌ বোলো কঁঠাল খাওঁ, কেঁচা কঁঠাল খাই ভাল লাগে। কেঁচা কঁঠাল এটা নবৌৱে পাৰিলে, তাৰপিছতে কাটি মেলি আমাক দিছে খাবলৈ। খাই ভাল লাগিলে, বহুত বছৰৰ মূৰত খাইছোঁ। যদিও কঁঠাল বছৰে বছৰে ওলাই, হ'লেও মানে কঁঠাল খোৱাই নহয়। এতিয়া খাবৰ মন গ'লে নবৌক ক'লোঁ, নবৌৱে কঁঠাল এটা কাটি আমাক খাবলৈ দিছে। তাৰপিছত এয়া দিছে, পোৱালিক অকণমান খুৱাই দিছোঁ, ই নেখায়, জবৰদস্তি খুৱাইছোঁ। বহুত দিনৰ মূৰত খালোঁ, বৰ ভাল লাগিলে খাই।